অসমৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকী চিকিৎসাধীন GMCHত চিকিৎসাধীন হৈ আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকী শিল্পী সমাজৰ বাবে আকৌ আহিল অতিকৈ বেয়া খবৰ নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিও লৈ তো বলক ভিডিওটো আৰম্ভ কৰো হদো 80 দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হল বিদ্যা ৰাও বৰ্তমান অসুস্থ উল্লেখযোগ্য যে গুৱাহাটী GMCHত চিকিৎসাধীন হৈ আছে হদো 80 দশকৰ জনপ্ৰিয় অভিনেত্ৰী বিদ্যা ৰাওৱে সেই সময়ত অসমৰ বহুতো সিনেমা উপহাৰ দিছিল দৰ্শক সমাজত আৰু অসমৰ ভাইমমান জগততো অভিনয় কৰি দৰ্শকৰ মন মোহিছিল পোন প্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা হদো 80 দশকৰ জনপ্ৰিয় অভিনেত্ৰী বিদ্যা ৰাও খুব সোনকালে আৰোগ্য হৈ পৰে হেয়াই কামনা ভগৱানৰ ওচৰত আপোনালোকেও প্ৰাৰ্থনা কৰক হদো 80 দশকৰ জনপ্ৰিয় অভিনেত্ৰী বিদ্যা ৰাও যাতে খুব সোনকালে সুস্থ হৈ পৰে তো মোৰ ভিডিওটো আছিল ইমানে তো অন্য এটি ভিডিওলৈ আপোনালোকক লগ পাম তো ঠিক আছে আপোনালোকে নতুনকৈ যদি মোৰ ভিডিওটো চাই আছে প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাব তো ঠিক আছে তেতিয়ালৈ বাই বাই